যোৰহাটত অৱস্থিত নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজি চমুকৈ NEIST NIST CSIR NIST হয়। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট হয়। CSIR আণ্ডাৰত যোৰহাটত আছে। ইয়াত বহুতো প্ৰকাৰৰ পদ খালী হৈছে আৰু সেই পদসমূহ পূৰণ কৰিবলৈ বিভিন্ন প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু MSc প্ৰয়োজন হৈছে মেক্সিমামত, আৰু বাকীবোৰত প্ৰায় ইঞ্জিনিয়াৰিং লগত জড়িত ডিগ্ৰী লাগে। প্ৰথম পদটো হৈছে সকলো পদেই প্ৰজেক্ট এছ'চিয়েট, আৰু সকলো প্ৰজেক্টৰ টাইটেল বেলেগ বেলেগ। গতিকে এই প্ৰজেক্ট এছ'চিয়েট পদৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'লেই হ'ল চিভিল ইঞ্জিনিয়াৰিঙত। আৰু প্ৰজেক্ট টাইটেলটো হৈছে পাইলট স্কিল ষ্টাডি অফ বেম্বু ৰিইনফ'ৰ্চ কংক্ৰিট আৰ্মাৰ ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেংক ইৰোজন প্ৰটেকশ্যন। বয়স 35 বছৰ, মেক্সিমাম ইমলুমেণ্ট 1,000 প্লাছ পাৰ মান্থ পাব। HRA নেট গেট কোৱালিফাইসকলে পাৰ মান্থ 25,000 প্লাছ HRA পাব, মানে বাকীসকলে। প্ৰজেক্ট এছ'চিয়েট আকৌ এটা, ইয়াৰ কাৰণে BA BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, চেলেৰি ছেম হ'ব। আৰু প্ৰজেক্ট টাইটেলটো ইয়াত আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। এছেছমেণ্ট এণ্ড লেবৰেটৰী স্কেল ডিজাইন এণ্ড ডেমনষ্ট্ৰেশ্যন অফ হাইব্ৰিড টাইপ ৰিনিউৱেবল পাৱাৰ জেনেৰেশ্যন ছিষ্টেম। 3 নম্বৰ ভেকেঞ্চিৰ নাম হৈছে একেই, প্ৰজেক্ট এছ'চিয়েট BE বা BTech মেকানিকেল ইঞ্জিনিয়াৰিঙত লাগে। ডিজায়াৰেবল ME MTech। প্ৰজেক্ট এছ'চিয়েট আপোনাৰ MTech ইন কেমিকেল ইঞ্জিনিয়াৰিং লাগে। মেক্সিমাম বয়স 35 বছৰ। প্ৰজেক্ট এছ'চিয়েট MSc ইন কেমেষ্ট্ৰি হ'লেই হ'ল, আৰু চেলেৰিটো ছেম আগৰ লেখীয়াই। তাৰপিছত প্ৰজেক্ট এছিষ্টেণ্ট এইটো প্ৰজেক্ট এছিষ্টেণ্ট 2 BSc উইথ কেমেষ্ট্ৰি হ'লেও হ'ব, এটা বিষয়। মানে BSc পাছ সকলেও এপ্লাই কৰিব পাৰিব। 20,000 টকা পাৰ মান্থ প্লাছ HRA লাভ কৰিব। মেক্সিমাম বয়স 30 বছৰ। ছিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট, ইয়াৰ কাৰণে MSc ইন কেমেষ্ট্ৰি লাগে বা অন্যান্য ইয়াৰ লগত জড়িত হ'লেও হ'ব। 42,000 টকা পাৰ মান্থ পাব। প্ৰজেক্ট এছ'চিয়েট এইটো MSc ইন কেমেষ্ট্ৰি একেই। আকৌ প্ৰজেক্ট এছ'চিয়েটৰ পদ MSc ইন কেমেষ্ট্ৰি। আকৌ আৰু এটা খালী, ইয়াতো MSc ইন কেমেষ্ট্ৰি, অৰ্গেনিক কেমেষ্ট্ৰি হ'লে ভাল। তাৰপিছত আৰু এটা পদ MSc ইন কেমেষ্ট্ৰি, এইটো একেই। প্ৰজেক্ট এছ'চিয়েট MSc ইন বায়'টেকন'লজি, জুল'জি বা মাইক্ৰ'বায়'লজি। প্ৰজেক্ট এছ'চিয়েট MSc ইন বটানী, বায়'টেকন'লজি, লাইফ ছায়েন্সেছ। প্ৰজেক্ট এছ'চিয়েট বটানী, জুল'জি, এগ্ৰিকালচাৰ, লাইফ ছায়েন্সেছ যি হয়। প্ৰজেক্ট এছ'চিয়েট BSc ইন বটানী, জুল'জি, এগ্ৰিকালচাৰ। প্ৰজেক্ট এছ'চিয়েট BSc উইথ মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি, বটানী, জুল'জি। প্ৰজেক্ট এছ'চিয়েট BE BTech লাগিব, কম্পিউটাৰ আৰু ইঞ্জিনিয়াৰ বা ইয়াৰ লগত জড়িত অন্যান্য। প্ৰজেক্ট এছ'চিয়েট MSc ইন বটানী, প্লেণ্ট টেক্সনমি, প্লেণ্ট ছায়েন্সেছ। ছিনিয়ৰ প্ৰজেক্ট এছ'চিয়েট PhD ইন ফিজিক্স লাগিব, এইটো খালী, এইটো অলপ বেলেগ। প্ৰজেক্ট এছ'চিয়েট MSc MTech MSc ইন জিঅ'লজি, জিঅ' কেমেষ্ট্ৰি ইত্যাদি। আৰু প্ৰজেক্ট এছ'চিয়েট BSc উইথ ফিজিক্স হ'লেই হ'ব। গতিকে আপোনালোকৰ ইণ্টাৰভিউটো পোষ্ট 19, 20, 21, 17 কাৰণে 25 জুলাই তাৰিখে হ'ব। 10, 11, 12, 2টা 20, নিজে চাই ল'ব কোনটোত পৰে। আৰু 28 জুলাই হ'ব 1, 2, 3 পদ, 10, 11, 12। 29 জুলাই হ'ব 4 আৰু 5, 6, 7, 8, 11, 9, 12ত। 9, 10, 30 জুলাই 10টা, 12টা, 10। আৰু 31 জুলাই 12, 13, 14, 15, 16, 18, 9টা আৰু 12টা। 15 জুলাইলৈকে লাষ্ট ডেট। এপ্লাই কৰক। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যাওক, তাতে লিংক পাই যাব। https://niche.res.in/pro-staff/ কথাটো সেইটো। ইয়াত যি বিচাৰিছে সেইটো আপোনালোকে তথ্যটো দিব লাগিব। দি মেলি এপ্লিকেশ্যন ফি যদি দিব লগা হয় সেইটো দিব লাগিব। তাৰপিছত আপোনালোকে হৈ যাব। ধন্যবাদ।